ধরিয়া সাহারি ভকত বৎসল এ ধেনু যে নমতে বৎস তুমি হে হিমতে ভকত কপালার এ তুমি হে হিমতে ভকত কপালার মহারাজের জয় হোক। আহক আহক কে বরিকি পিছে রাজন তোমার কাছে বড় চিন্তিত দেন দেখেছি, কিবা বিপদ হয়েছে নাকি? নাই নাই দে বরিকি, একো বিপদ কথা নাই। মাত্ৰ ভাবিছো বসুদেৱৰ সত্য ৰক্ষাৰ কথা। সত্য ৰক্ষা কৰি বসুদেৱে নিজখন নাই দে বৰিকি। কিন্তু কিয়? কাৰণ সেই সন্তানৰ পৰা নাই কোনো মোৰ মৃত্যু ভয়। ভুল করি না রাজন, ভুল করি না। ওই ইয়াকে কয় নহয়, আপনি আপন শত্রু, আপনি আপন মিত্র। এটা কথা কোৱাচোন রাজন, তুমি কেনে কৰি জানি না সেই সন্তান প্ৰথমেই নে অষ্টম? ৰাজন, মোৰ হাতত থকাই অষ্টবসু জলপদ্মৰ গুটিটো লৈছো। প্ৰথমৰ পৰা যদি মই গণনা কৰোঁ, প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম। চোৱা, মই গণনা কৰিম। চোৱা, এই প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম। পুনৰ যদি মই ওলোটাকৈ গণনা কৰোঁ, তেতিয়া চোৱা, অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম, চতুৰ্থ, তৃতীয়, দ্বিতীয় আৰু প্ৰথম। এতিয়া ইয়াৰ এটা উপায় চিন্তা কৰা। মাত্ৰই তুমি ধ্বংস কৰিব পাৰা। এয়া লোৱা, এই পুষ্প লোৱা। মই এতিয়া পিছে বিদায় না। ৰাজন, মনত ৰাখিবা, প্ৰথমেই অষ্টম আৰু অষ্টমেই চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। অষ্টম, সপ্তম, ষষ্ঠ, পঞ্চম,
চতুৰ্থ, তৃতীয়, তৃতীয়, প্ৰথম। কালকেতু, 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 বহুদেৱ দৈৱকীক হাতে কৰি লৌহ চিঞ্জিৰে লগাই বন্দী কৰি ৰাখা গৈ মোৰ অন্ধকাৰ কাৰাগাৰত। জীৱাইক মহাৰাজ, আৰু শুনা, তাতে প্ৰহৰাৰ ব্যৱস্থা কৰিবা, যাতে সন্তান জন্ম হোৱাৰ লগে লগে আনি দিয়েহি মোৰ হাতত। জীৱাইক মহাৰাজ। ঘোড়ার কালকেতু, হরিমোর, ঘোর, ভদ্র, অতদিন মই ইয়াকে বিচাৰি আছিলো। নিজকে আনন্দৰ কথা মহাৰাজ, কিন্তু মহাৰাজ হিন্দু বুলি ৰৈ গলা কিয় কালকেতু? কোৱা কালকেতু, আৰু কিবা আদেশ কৰিম তোমাৰ? আদেশ কৰক মহাৰাজ। বাহিৰৰ যাদৱসকলৰ গাঁৱত প্ৰচণ্ড অগ্নি শিখানি গৰুহী সংযোগ। জ্বলি উঠক, জ্বলি উঠক যাদৱসকলৰ শীতল পুঞ্জ অগ্নিৰ। ধ্বংস হওক পিতা, পুত্ৰ, ভাৰ্যা, অকলতি। আকাশ জুৰি ক্ৰন্দনৰ প্ৰলয় ঘণ্টা বাজি আৰু সেই প্ৰলয়ৰ অগ্নি শিখাই ধ্বংসৰ তৃপ্ত বাসনাত্মা তৃপ্ত তৃপ্ত কৰি নৃত্য কৰ, নৃত্য কৰ, নৃত্য কৰ। কি আচৰিত! কিবা হেতু আপুনি হাতৰ শিকলিত পৰিল সুলকি। নিষ্ঠুৰ ৰজাৰ টান বান্ধোনৰ পৰা অকস্মাতে কোনোবাই কৰি দিলে যেন মুক্তিৰ বিধান। অলৌকিক অলৌকিক সকলো ঘটনা, সকলো বিধান বাহিৰত বৰষিছে ভীষণ শিলাবৃষ্টি। প্ৰকৃতিৰ দেৱী,
না না, কি করবো এতিয়া? সিফালে ধাৰাসাৰ বৰষুণ, চাৰিওফালে মেঘৰ গৰ্জন, সিফালে অন্ধকাৰ ৰাতি। এই দুৰ্যোগৰ সময়ত সোণাকে কি কৰোঁ এতিয়া? নাথ, ৰক্ষা কৰক সোণাকে। কাতৰ নৱবাদৈ
পুতনা কওক দাদা কিবা কাৰ্য কৰি ভাগত সুন্দৰ অতি সুন্দৰ পুতনা বাৰু শুন পুতনা যদি তই মোৰ কাৰ্যত অতি নিষ্ঠাৰে পালন কৰ তেন্তে মই তোক অৰ্থৰাজ্য কৰিম প্ৰদান অৰ্থৰাজ্য তোমাৰ পৰা লাভ কৰি মোৰ সুন্দৰ অতি সুন্দৰ পুতনা যা পুতনা তই তোৰ কাৰ্যত অগ্ৰসৰ হগৈ যা মই এতিয়াই যাত্ৰা কৰোঁ যা